প্ৰথমে আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছো আৰু আমি পোনপটীয়াকৈ কলিয়াবৰ জিলা দিনে তালিম বোৰ্ডৰ অন্তৰ্ভুক্ত গঙামাৰী আঞ্চলিক দিনে তালিম বোৰ্ডৰ সম্পাদক হওঁ আৰু মই এই মাগুৰমাৰী নুৰানী জামে মছজিদৰ অন্তৰ্ভুক্ত নুৰানী সুবাহী মক্তবৰ আজি এটা ৰেলী ওলোৱা হয় এবং ধৰ্মীয় সভা হয় এবং গঙামাৰী আঞ্চলিক দিনে তালিম বোৰ্ডৰ অন্তৰ্ভুক্ত কৰিবলৈ এই মক্তবৰ পৰা আমাক জনাইছে যাতে এই মক্তবখন আমাৰ গঙামাৰী আঞ্চলিক দিনে তালিম বোৰ্ডত জইন কৰাও আৰু এই মক্তবৰ পৰা কণ কণ ল'ৰা ছোৱালীয়ে ৰেলীও কৰিছে যাতে আমাৰ মাজৰ পৰা ড্ৰাগছ মদ এইবিলাক যিবিলাক নিষেধাজ্ঞা কৰা হৈছে আৰু আমাৰ মাজত যাতে দিন শিক্ষাটো হয় আৰু এই বিভিন্ন অসৎ কাজ যিবিলাক আছে ড্ৰাগছ মদ চুৰি এইবিলাক প্ৰত্যেকৰ পৰা যাতে আমি প্ৰত্যাহ্বান পাওঁ। আমাৰ ইয়াত মুখ্য অতিথি হিচাপে হজরত মৌলানা হিফজুর রহমান কাসিম সাহেব, বিশিষ্ট অতিথি হিসাবে মুজিবুর রহমান সাহেব আৰু আমন্ত্রিত হিসাবে আমার নাজমে সাদিক সাহেব মন্দ হাফিজ কারি তিনজনে আমার ইয়াত মানে উপস্থিত থাকিব। ৰাইজক এতিয়া আহ্বান জনাও যে এই তিনিজন বক্তাই যি আলোচনা কৰিব তাৰ ওপৰত যাতে আমল কৰে আৰু সবেই ইয়াত মিলিজুলি ইয়াত আহি পেলাই এই আমাৰ সভাখন শান্তিমৰ্মে চলাবৰ কাৰণে সুবিধা দিয়ে।